মাটিৰ তলত সোমাই যোৱা ঘৰটো দাঙি উঠাই দিয়াৰ পিছত কেনেকৈ দেখা হ'ল আৰু সেই ঘৰটোত মানুহ বৰ্তমান থাকিব পাৰিছেনে নাই আৰু তাত টকা কিমান খৰচ হ'ল, টকাবিলাক অথলে গ'ল নেকি, আৰু যদি থাকিব পৰা হৈছে ফিনিচিং কেনেকুৱা হৈছে, সকলো দেখুৱাম আজি এই ভিডিঅ'টোত। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। নমস্কাৰ গাইজ, স্বাগতম জনালোঁ এয়াৰ ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ। গাইজ আজি আপোনালোকৰ বহুত কমেণ্টৰ মূৰত আপোনালোকক আজি সেই ভিডিঅ'টো দিব আহিছোঁ। কোনটো ভিডিঅ' গম পায় নে গাইজ? যিটো পিণ্ট চাপৰ হৈ যোৱা পিনটো উঠোৱা আপোনালোকক দেখাইছিলোঁ। ইয়াৰ কমেণ্ট সকলোৱে কৰি আছে, বহুত মানুহে কৰি আছে যে এই পিনটো উঠোৱাৰ পিছত কেনেকুৱা দেখা হ'ল আৰু ইয়াত মালিক ছেটিছফাইড হয় নে নহয় আৰু ইয়াৰ খৰচা কিমান পৰিল, সকলো সুধি থাকে কমেণ্ট কৰি। তো আপোনালোকক ভিডিঅ'টো দিব পৰা নাছিলোঁ, মই বহুত টাইম মিলাই আজি আহিছোঁ আপোনালোকক সেই ভিডিঅ'টো দিয়াৰ কাৰণে। তো আজি মই দাদাহঁতৰ ঘৰত আছোঁ, সেইটো পিন দেখুৱাম যিটো পিন চাপৰ হৈ গৈছিল আৰু আজি উঠোৱাৰ পিছত কেনেকুৱা দেখা হৈছে। তো দাদাও আছে ঘৰত, দাদাক কথাখিনি সুধিম, খৰচা কিমান হ'ল এই পিনটোত আৰু ইয়াৰ ভিতৰত বাহিৰত দেখাত কেনেকুৱা হৈছে, ফিনিচিং কেনেকুৱা হৈছে, সকলো দেখুৱাম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাইছে গাইজ, প্ৰথমে আপোনালোকক পিনটো দেখাই লৈছোঁ। চাওক এইটো পিন চাইছে গাইজ, এই পিনটো এইটো নতুন পিন আৰু এইটো চাওক, এইটো আগতে যিটো বনাই আছিল যেতিয়া পিনটো উঠাই থকাৰ পিন হ'ল এইটো। চাইছে, এইটো উঠাই থকাৰ পিন আৰু নতুন বনোৱাৰ ফিনিচিং হোৱাৰ পিছত পিন হৈছে এইটো। তো চাওক, একেবাৰে ক'ব নোৱাৰিব আপুনি যে এইটো উঠোৱা পিন হয়, চাপৰ হৈ যোৱা পিনটো উঠাই পেলাই এনেকুৱা কৰিছে। তো দেখাত বহুত ধুনীয়া লাগিছে গাইজ। ছেটিছফাইড কিমান মালিক সেইটোও সুধিম। আগতে বাউণ্ডাৰী পূৰা এইফালে সেইফালে দেখাই লৈছোঁ আপোনালোকক। চাওক আৰু তলৰ ফালে নামি পেলাইও দেখাইছোঁ আপোনালোকক। এইফালে চাওক, এইটো উঠাইছিল, এইখিনি ইয়াৰ পৰা উঠাইছিল এনেকুৱা 5 ফুট উঠাইছিল ন খুৰা? 5 ফুট উঠাইছে এনেকুৱা, 5 ফুট উঠাইছে। এইফালে চাওক, এইটো উঠোৱা পিন আৰু এইফালে কাম অলপ কৰিব বাকী আছে, এইখিনি কৰা নাই। এইফালে কাম কৰিব বাকী আছে আৰু এইখিনি কাম কৰা মোটামুটি হৈছে। এইফালে ব্লক কৰিব বাকী আছে, এইখিনি ব্লক কৰাৰ পিছত বঢ়িয়া ফিনিচিং মজা হ'ব। আৰু আপোনালোকক এইখিনি দেখাই দিছোঁ। চাওক, এইখিনি ধুনীয়াকৈ ব্লক চলক পাৰি ৰৈছে ঘূৰাই, আৰু এইখিনি গমেই নাপাব যে আপুনি এইটো উঠোৱা পিন হয়। চাওক, এইটো উঠোৱা পিন হয়। চাওক আৰু ঘৰটো চাওক, দেখা নতুনকৈ আৰু কালাৰ কৰিছে আৰু গোটেই ফিনিচিং হোৱাৰ পিছত ঘৰটোত টাইলছ লগাইছে। ভিতৰতো আপোনালোকক দেখাই আছোঁ, খুৰাই আছে মোৰ লগত, খুৰাক সুধিম আৰু গোটেইখিনি কথা, কেনেকুৱা খৰচা কিমান পৰিল আৰু এখেতৰ ছেটিছফাইড কেনেকুৱা, ভাল লাগিছেনে নাই, মিস্ত্ৰী পাৰ্টিটো ভাল লাগিছে নে নাই, কেনেকুৱা কাম কৰিছে, গোটেইখিনি সুধিম। তো বলকচোন ভিতৰটো আপোনালোকক অলপ দেখাই দিওঁ, ভিতৰটো কেনেকুৱা আছে। ভিতৰটো দেখাই দিওঁ অলপ। এইটো চাওক, এইটো বাৰাণ্ডাটো হয় গাইজ। বাৰাণ্ডাটো আপোনালোকক চাওক, এই বাৰাণ্ডাটো দেখাই দি আছোঁ। প্ৰথমে উঠাই থাকোঁতে যিটো বাৰাণ্ডা আছিল তাৰ ফটো এটা দেখাই দিছোঁ আপোনালোকক। চাওক, এইটো হৈছে প্ৰথম যেতিয়া বনাইছিল সেইখিনি এনেকুৱা দেখাইছিল আৰু এতিয়া বৰ্তমান এনেকুৱা দেখাইছে। চাইছে, বৰ্তমান এনেকুৱা দেখাইছে। আৰু ভিতৰত দেখাইছোঁ, পুৰা লাইটটো অলপ দিয়ক, পোৱাৰ হওক। অঁ, তো চাওক ভিতৰটো চাওক, অলপ ভিতৰটো দেখাই দিছোঁ। এইটোৱে পিন যিটো পিন উঠাইছিল আৰু এইখনে ফ্ল'ৰ। এতিয়া বৰ্তমান টাইলছ লগাই এনেকুৱা ধুনীয়া দেখা কৰিছে খুৰাই। তো আৰু এইবিলাকত নতুন কালাৰ কৰিছে তেখেতে, ধুনীয়া লাগিছে আৰু গাইজ। চাওক, বনাই থকা সময়ত যেতিয়া বনাই আছিল, পিনটো দাঙি থকা সময়ত গাঁথনি কৰি আছিল, তেতিয়া এনেকুৱা দেখা হৈছিল। এতিয়া বৰ্তমানৰ ফিনিচিংটো চাওক, এইটো আপুনি ক'ব নোৱাৰিব, এইটো যদি আপুনি ইয়াতে আহি পেলাই চাই পেলাই ক'ব নোৱাৰিব এইটো পিন এই মাটিৰ তলত সোমাই যোৱা পিনটো উঠাই পেলাই এনেকুৱা কৰিছে আৰু এই ফিনিচিং আহিছে। চাওক, আৰু এইফালে পাকঘৰৰ ফালেও আপোনালোকক দেখাইছোঁ। আহক, এইটো পাকঘৰ চাওক, আপোনালোকক যে পাকঘৰটো দেখাইছিলোঁ, যিটো পাকঘৰ, এইটো ফটো চাওক, এইটো চাওক, এই ফটোটো চাওক, তেতিয়া বনাই থাকোঁতে এইটো ফটো আৰু আজিৰ পাকঘৰটো চাওক, সেইখিনি চাওক, এয়াৰ ফিনিচিং চাওক আৰু পাকঘৰ চাওক। চাইছে গাইজ? তো ফুল ফিনিচিং হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। আৰু এইটো চাওক, এই কৰিডৰটো, যিটো কৰিডৰত মই সোমাই আহিছিলোঁ, আপোনালোকক ফটো দেখাই দিছোঁ। চাওক, এইটো কৰিডৰত মই এনেকৈ সোমাই আহিছিলোঁ, আগৰ ফটো এইটো দেখাই দি আছোঁ। এইটো চাওক, আৰু এতিয়া বৰ্তমানৰ কৰিডৰ, এইটো বৰ্তমানৰ কৰিডৰত মই খাৰা হৈ আছোঁ। টাইলছ লগাই পুৰা ফিটিং কৰি দিছে খুৰাই। তো আৰু এইটো ঘৰ দেখাই আছোঁ। চাওক, এইটো ঘৰৰ এইখিনি যে মিস্ত্ৰীকেইটাই যে কাম কৰি আছিল গাইজ, এইটো চাওক,
এয়া মিস্ত্ৰীকেইটা কাম কৰি আছিল যে আপোনালোকক ফটো দেখাই দিছোঁ ইয়াতে এই মিস্ত্ৰী কাম কৰি আছিল তো এইটো ঘৰৰ আৰু এইখিনি হয় চাওক এফালে আছে ফেন চেন আপোনালোকক দেখাই দিলোঁ এই মিস্ত্ৰী কাম য'ত কাম কৰি আছিল এইটো ঘৰ টাইলছ চাইলছ লগাই খুৰাই একদম ধুনীয়া ফিনফিনা কৰি দিছে গোটেইকেইটা ৰুমে অলপ অলপ দেখাই দিছোঁ আপোনালোকক চাওক এইফালেও এইটো ৰুম চাওক এইফালেও এইটো ৰুম আৰু এইফালে আছে এটা ৰুম তো কাপোৰবিলাক আৰু যেনেকৈ এনেকৈ আছে আৰু গাইজ আপোনালোকে এইটোত আৰু নধৰিব কাৰণ অকস্মাত আহিছোঁ তো খুৰা এইবিলাক মানে ৰেডি কৰি ৰখা নাই আৰু ঘৰৰ চিজিল কৰি ৰখা নাই আৰু খুৰা আৰু খুৰীয়ে ঘৰত মানে চিজিল কৰা মানুহো কম তো ছোৱালী তোৱালী থাকিলে কোনোবাই ৰেডি কৰি থ'লে হৈ গ'লে মানে এতিয়া মানে খুৰীয়ে অলপ অলপ কৰি থাকে আৰু গাইজ তো গাইজ আপোনালোকক ফিনিচিংটো দেখাই দিছোঁ চাওক এইটো হৈছে ফিনিচিং ঘৰৰ আপোনালোকক ভিতৰটো দেখাই দিলোঁ বাহিৰটোও দেখাই দিলোঁ চাইছে গাইজ প্ৰথমে আপুনি কাম কৰি থকাৰ সময়ত যে আপোনাক দেখাইছিলোঁ কাম কৰি থকাৰ সময়ৰ ভিডিঅ'টো অলপ চাওকচোন আপোনালোকক দেখাই দিছোঁ কাম কৰি থাকোঁতে এনেকুৱা আছিল যেতিয়া পিনটো উঠাই থাকোঁতে এনেকুৱা ষ্টাইলত আছিল এনেকুৱাকৈ কামবিলাক কৰি আছিল চাওক এয়া পিন উঠাই থাকোঁতে আপোনালোকক দেখাইছিলোঁ তো এতিয়া ফিনিচিঙৰ পিছত আপোনালোকক দেখাইছোঁ চাওকচোন ফিনিচিংটো কেনেকুৱা হৈছে চাওক এইফালে দেখিছে এইটো প্ৰিণ্ট হয় আৰু এইফালে চেৰি বনাইছে এইফালে চেৰি আছে আৰু কিছুমান কাম বাকী আছে গাইজ তো এইফালে মানে এইখিনিত ব্লক দিব বাকী আছে আৰু এইফালে ৱালৰ কাম বাকী আছে ৱালৰ কামখিনি কৰা নাই গোটেইখিনি চব কামে একেলগে কৰা অসুবিধাও হয় দিয়কচোন পইচা পাতিৰো প্ৰব্লেম হয় মানে বহুত টকা পইচা খৰচা হৈ যায় এনেকুৱা কাম কৰিলে তো এইখিনি কাম বাকী আছে খুৰাৰ আৰু সেইফালে এইখিনি কাম বাকী আছে আৰু ইয়াৰে ৱাল চোৱাল দিব বাকী আছে পিণ্ঠৰ যিটো কাম পিণ্ঠৰ কামটো ক্লিয়াৰ হৈ গৈছে পিণ্ঠৰ কামটোৰ ষ্টাইলটো চাওক গাইজ কি ধুনীয়া দেখা হৈছে ঘৰটো একবাৰ দেখাই দিছোঁ ধুনীয়াকৈ আপোনাক খুৰাৰ সেয়া চাওক এইটো ঘৰ চাওক এইটো প্ৰিণ্ট উঠোৱাৰ পিছৰ ঘৰ আৰু প্ৰিণ্ট নুঠোৱাওঁতে কেনেকুৱা আছিল আপোনালোকক দেখাইছোঁ চাওক এইটো চাইছে এইটো প্ৰিণ্ট নুঠোৱাৰ ঘৰ খুৰাৰ সেইটো কেনেকুৱা আৰু এইটো কেনেকুৱা চাওক এইটোৰ ষ্টাইল চাওক চাইছে গাইজ মানে আকাশ পাতাল ডিফাৰেণ্ট আপুনি ক'বই নোৱাৰিব যে এইটো উঠোৱা প্ৰিণ্ট হয় উঠাৰ পিছত এনেকুৱা হৈছে তো আপুনি ক'বই নোৱাৰিব এই মাটিৰ তলত সোমাই যোৱা ঘৰটো আজি এনেকুৱা ধুনীয়াকৈ খুৰাই বনাই লৈছে তো ইয়াৰ খৰচা কিমান হৈছে ইয়াত ছেটিছফাইড কিমান খুৰাই মিস্ত্ৰীৰ ওপৰত ছেটিছফাইড কিমান আৰু কৰোঁতে কিমান দিন লাগিছে গোটেইখিনি আজি খুৰা সুধিম খুৰা আছে খুৰাৰ লগত আমি কথা পাতিম আহকচোন খুৰাৰ লগত কথা পাতিম খুৰা নমস্কাৰ অঁ মানে আজি আপোনাৰ বহুত কমেণ্টৰ মূৰত মানে বহুতে কমেণ্ট কৰি থাকে আপোনাৰ পিনটো যে কাম কৰিছিল পিণ্ঠৰ কামটোত আপুনি কেনেকুৱা ছেটিছফাইড আপোনাৰ খৰচা কিমান হ'ল আৰু ইয়াত টাইম কিমান গ'ল কৰোঁতে গোটেই মানে জানিব খোজে আমাৰ ভিউৱাৰ্ছে তো আপুনি অলপ কৈ দিলে ভাল হ'ল হয় ভিউৱাৰ্ছক অঁ মই এই ঘৰটো কাম ঠিকা দিছিলোঁ হাৰিয়ানাৰ মহাদেৱ হাউচ কনষ্ট্ৰাকশ্যনত হয় হয় তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰিছে গতিকে তেওঁলোকৰ কাম শেষ হৈছে এপ্ৰিলত হোৱাৰ পাছত বাকীখিনি যিখিনি যাৱতীয় কাম মই লাহে লাহে কৰি মই তাৰমানে এই যোৱা জুন মাহত সোমাইছোঁ ইয়াত জুন মাহত ঘৰ লৈছোঁ হয় হয় গতিকে মোৰ কিছুমান কাম বাকী আছে বাকী কাম হ'লে মানে দেখাত ধুনীয়া হ'ব এনে টোটেল খৰচা কিমান মানে কি টাইম কিমান গ'ল আপোনাৰ ঘৰটো বনাওঁতে এইটো 4 মাহ হ'ল 4 মাহ হৈছে 4 মাহৰ পাছত মই সোমাইছোঁ 4 মাহ পিছত আপুনি ঘৰটো লৈছে আৰু কাম কৰাৰ পৰা তাৰমানে ঘৰৰ কাম কমপ্লিট বাকী মোৰ যাৱতীয় কাম আছে আৰু সেইখিনি বাৰু বেলেগ বাৰু মানে ঘৰৰ কাম কমপ্লিট হৈ গৈছে পিণ্ঠৰ কামবিলাক চব ক্লিয়াৰ ৰঙৰ কাম চাম সেইবিলাক গোটেই ক্লিয়াৰ হৈছে টাইলছ লগাইছে হয় হয় আৰু আপোনাৰ বাকী ভিউৱাৰ্ছে জানিব খুজি আছে মানে আপুনি ঘৰটোৰ পিনটো যে উঠাত ছেটিছফাইড কেনেকুৱা আপোনাৰ যিটো পাৰ্টিয়ে কাম কৰিছিল সেই পাৰ্টিটোৰ ওপৰত আপুনি ছেটিছফাইড কেনেকুৱা একচুৱেলি এই যিটো মই কাম কৰিলোঁ এই কামটো একদম ভালেই কিন্তু তাতে মিস্ত্ৰীবিলাকৰ কথা আছে হয় মই তাৰমানে শুনিছোঁ দেখিছোঁ হয় আমাৰ যিটো পাৰ্টি লগাইছিলোঁ হয় সেই পাৰ্টিটো একচুৱেলি ভাল নহয় সিমান হয় 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 কামটো সিমান ভালকৈ কৰা নাই নেকি কিন্তু মই নেক্সট মিস্ত্ৰীৰ দ্বাৰাই এই কামটো তেওঁলোকৰ যিখিনি দৰ্শনীয় কাম আছিল বা খুঁটি নাটি মই বেলেগ মিস্ত্ৰীৰ দ্বাৰাই মানে কাম কৰিলোঁ বেলেগ মিস্ত্ৰীয়ে ঠিক কৰি দিছে আৰু মানে গোটেই কামখিনি কিন্তু তেখেতসকলৰ দ্বাৰা ছেটিছফাইড হোৱা নাই মানে ভাল নহয় ছেটিছফাইড নহয় পাৰ্টিটো ছেটিছফাইড নহয় মানে কামটোত ছেটিছফাইড আপুনি কামটোত ছেটিছফাইড তেওঁলোকৰ পাৰ্টিটো ভাল নহয় ছেটিছফাইড নহয় আৰু কামটোৰ ওপৰত মানে তেখেতসকলৰ পাৰ্টিটোৰ ওপৰত ছেটিছফাইড নহয় হয় হয় তাৰমানে ভাল মানে মিস্ত্ৰী নাই তেওঁলোকৰ তো গাইজ খুৰাৰ কথাখিনি মতে আমি গম পালোঁ
পাৰ্টিটো ছেটিছফাইড নহয় তেখেতৰ, কিন্তু কামটো ছেটিছফাইড, কামটোত বহুত ভাল লাগিছে তেখেতৰ। আৰু যেনেকুৱা হিচাপত কামখিনি কৰিছে তেখেতে, আমিও দেখি আপোনালোকে দেখিছে, আমিও দেখিছোঁ বহুত ধুনীয়া হৈছে কামবিলাক। আৰু যি নেক্সট মিস্ত্ৰী লগাইছিল, আমাৰ অসমীয়া মিস্ত্ৰী লগাইছিল যেতিয়া নবৰা, তো অসমীয়া মিস্ত্ৰী যেতিয়া লগাইছিল, অসমীয়া মিস্ত্ৰীয়ে যি ভুলকুটিবিলাক আছিল মানে তেখেতসকলে কৰা ভুলবিলাক, কিছুমান ভুল কৰিছিল তেখেতসকলে, সেই ভুলবিলাক আমাৰ অসমীয়া মিস্ত্ৰীয়ে ঠিক কৰি দি পুৰা কামখিনি ধুনীয়া কৰি দিছে। তো পাৰ্টিটোৰ ওপৰত তেখেতে ছেটিছফাইড নহয় বুলি কৈছে, কিন্তু কামটো ভাল, কামটোত ছেটিছফাইড আছে। আৰু খুৰা এটা কথা সুধোঁ, এইটোত খৰচা টোটেল কিমান হৈছে আপোনাৰ এতিয়ালৈকে? খৰচা এতিয়ালৈকে মোৰ 9 মান গ'ল, 9 লাখ মান গৈছে গোটেইখিনি কামতে, আৰু মিস্ত্ৰী দিয়া, পিণ্ঠত দিয়া, মানে কমপ্লিট আৰু তেওঁলোকে স্কুৱাৰ ফিট হিচাপত লয়। গতিকে মোৰ 3,16,000 টকা পাইছে তেওঁলোকে। 3,16,000 টকা মিস্ত্ৰীয়ে পাইছে অকল উঠাৰ কাৰণে। বাকীবিলাক আপোনাৰ খৰচা গৈছে, বেলেগ মিস্ত্ৰী পাইছে। তো গাইজ বেলেগ মিস্ত্ৰীটো পাইছে, বেলেগ মিস্ত্ৰী তাত কিমানমান দিছে? 1.5 লাখ মান বেলেগ মিস্ত্ৰীত দিছে, আৰু আপোনাৰ 3.5 লাখ মান টকা পিণ্ঠ উঠাৰ নামত নিছে। তো টোটেল 5 লাখ টকা আপোনাৰ বাকী মিস্ত্ৰী নিছে আৰু উঠাই দিয়া আৰু কামখিনি ফিনিচিং কৰি দিয়াৰ নামত মিস্ত্ৰীয়ে নিছে। আৰু যি বাকী যাৱতীয় খৰচ, সেইখিনি ৰড, বালি, চিমেণ্ট, ইটা, সেইখিনিত গৈছে তেখেতৰ 4 লাখ টকা। টোটেল 9 লাখ টকাত আজি যিখিনি আপোনালোকে দেখিছে এই ঘৰটোৰ বাকী যাৱতীয় খৰচত গৈছে। চাওক আজি ইমান ধুনীয়া দেখা হৈছে। তো গাইজ খুৰাৰ কথাখিনি আপোনালোকে শুনিলে, খুৰাই ইয়াত ছেটিছফাইড হয়, মানে পাৰ্টিটোৰ ওপৰত ছেটিছফাইড ইমান নহয় বুলি কৈছে তেখেতে, কামটোৰ ওপৰত ছেটিছফাইড হয়। আৰু কামটো দেখি আমাৰো ভাল লাগিছে, আমিও ছেটিছফাইড হৈছোঁ, ধুনীয়া হৈছে। সোমাই যোৱা ঘৰটো আজি খুৰাই ওপৰত উঠাই লৈ পেলাই মানে শান্তি পাইছে আৰু ভাল লাগিছে। নিজৰ সপোনৰ ঘৰখনত আজি খুৰাই ধুনীয়াকৈ শান্তিত থাকিব পাৰিছে উঠাই লৈ পেলাই। তো গাইজ আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইটো আজি দিলোঁ, আপোনালোকে সুধি আছিল এইটো কিন্তু উঠোৱাৰ পিছত কেনেকুৱা দেখা হৈছে আৰু তেখেতৰ খৰচা কিমান গৈছে, টাইম কিমান গৈছে, গোটেইখিনি কথা আপোনালোকক খুৰাই ক'লে। তো আজিৰ ভিডিঅ'টো গাইজ এইখিনিয়ে আছিল। আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব। আগৰ ভিডিঅ'টো যদি পিণ্ঠ উঠোৱা ভিডিঅ'টো চোৱা নাই, মোৰ চেনেলত গৈ আপোনালোকে আগত পিণ্ঠ উঠোৱা ভিডিঅ'টো চাওক, চাই নেক্সট ফিনিচিঙৰ এই ভিডিঅ'টো চাওক, চাই গম পাব। আপোনাৰো যদি পিন তলত সোমাই গৈছে, আপোনালোকৰ পিনটো যদি চাপৰ হৈ গৈছে, তেনেহ'লে আপোনালোকে পাৰ্টি বিচৰক। এই যিটো পাৰ্টিৰ কথা খুৰাই কৈছে, এইটো পাৰ্টিৰ দ্বাৰা আপোনালোকে কাম কৰিব নালাগে। ইয়াৰ কণ্টেক্ট নম্বৰো মই আপোনালোকক নিদিওঁ, কাৰণ তেখেতে ছেটিছফাইড নহয় বুলি কৈছে। আপোনালোকে ইউটিউবত চাৰ্চ কৰিব পিণ্ঠ উঠোৱা পাৰ্টি, আপোনালোকে ইউটিউবত পাব। ইউটিউবত পালে আপোনালোকে কথা পাতিব, কথা পতাৰ পিছত আপোনালোকে ধুনীয়াকৈ আনি কামখিনি কৰিব পাৰে। কামখিনি ভাল, তো আপোনালোকেও ছেটিছফাইড হ'ব আপোনাৰ যদি ঘৰটো তলত সোমাই গৈছে। তো আজিৰ ভিডিঅ'টো গাইড এইখিনি আছিল, সৰুকৈ এটা ভিডিঅ' বনাই আপোনালোকক দিলোঁ আজি। তো ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰিব। যদি ভাল লাগিছে আপোনাৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি আপুনি নতুনকৈ এণ্ট্ৰি কৰিছে, নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব। আৰু তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, লগ পাম নতুন এটা ভিডিঅ'তে। তেতিয়ালৈকে বাই বাই, জয় আই অসম।